হাই গাইছ, তো আজি ওলাইছোঁ মহাদেৱলৈ বুলি। তো এতিয়া পালোহি মই আমাৰ অল অৰুণাচল চেনেল কৈছে ষ্টুডেণ্ট ইউনিয়নে ফুটবল ফ্ৰী কোচিং দি থকা চেণ্টাৰ। তো এতিয়া আমাৰ য'ত আমি প্ৰশিক্ষণ দি আছোঁ তাত ল'ৰাবিলাকক একগোট কৰি বাছ পালেহি। তো বাছত ল'ৰাবিলাকক এতিয়া উঠাই লৈছোঁ। তো এতিয়া চব ল'ৰাবিলাক বাছত উঠা হৈ গ'ল। তো এতিয়া আমি যাম মহাদেৱলৈ বুলি। তাত আজি বড়োচা কাপ খেল আছে। তো তাত ল'ৰাবিলাকক দেখাবলৈ লৈ গৈছোঁ আমি। তো এয়া বাছত মা দেউতা বাই ভনী ককাই ভাইবিলাকে আগবঢ়াবলৈ আহিছে ল'ৰাবিলাকক। তো এয়া আহি আমি পালোহি মহাদেৱপুৰ। তো মহাদেৱপুৰত খেল আৰম্ভ হোৱা নাছিল। তো এয়া অলপ মহাদেৱপুৰ খেলৰ দৃশ্য দেখাইছোঁ। এয়া এইবিলাকে হৈছে আমাৰ ল'ৰাবিলাক। এয়া দেখিছেনে গাইছ, তো ভাইটিবিলাকে কি সুন্দৰভাৱে হাই দি আছে। যিহেতু মই কৈছিলোঁ তোমালোকক ভিডিঅ' কৰিছোঁ, তো ভাইটিবিলাকে কৈছে হাই দিছে আৰু। তো এতিয়া খেল আৰম্ভ হ'বলৈ টাইম আছে। তো এতিয়া আমাৰ চিফ গেষ্টবিলাকক আদৰণি জনাইছে। তো আমাৰ এতিয়া অলপ ডান্স চলিছে। তো এয়া আপোনালোকে চাওক। যিহেতু আমাৰ ইয়াত ভালেকেইটা জনগোষ্ঠীৰ লোকসকল আছে, মৰাণ, দেউৰী, মিচিং, কছাৰী, আহোম আদি কৰি আৰু কেইবাজাতো। তো আদিবাসী, তো বড়ো কছাৰী এইবিলাকেই আছে আৰু যিহেতু লেকাং বুলি কয়। এইবিলাক জনগোষ্ঠীয়ে বসবাস কৰি থকাবিলাকে নিজৰ সংস্কৃতি দেখাবলৈ অলপ যত্ন কৰিলে। তো এয়া এবাৰ আমাৰ প্লেয়াৰবিলাকে ফিল্ডলৈ নামিছে। তো এয়া আদৰণি পূৰ্বৰ দৃশ্য। তো কিদৰে ফটকা জ্বলাই আদৰণি জনোৱা হৈছে এয়া দেখিবলৈ পাইছে আপোনালোকে। আতিশবাজি কৰা হৈছে যিহেতু এয়া খেলৰ আৰম্ভণিৰ আগত নেশ্যনেল এন্থেম জনগণ প্ৰাৰ্থনা কৰি লোৱা হৈছে। তো এয়া আমাৰ ভাইটিবিলাকক যিহেতু আমি নিছিলোঁ, সিহঁতৰ সেই কাম ধুনীয়াকৈ কৰিলে। লাইন বাই লাইন আহি আছে, ভিৰৰ মাজত গৈ সিহঁতৰ কাম কৰি আহিলে। এবাৰ খেল আৰম্ভ হৈ গ'ল। এবাৰ ধুনীয়াকৈ খেল উপভোগ কৰক।
এয়া এইফালে দেখিবলৈ পাইছে আজি প্ৰথম দিনা দৰ্শকৰ যথেষ্ট ভিৰ দেখা পোৱা গৈছে। তো আৰু আমাৰ টীমসমূহৰ নাম আছিল লেকাং ভাৰ্চেছ অৰুণাচল। তো আমাৰ প্লেয়াৰবিলাকে নিজৰ প্ৰদৰ্শন নিজৰ খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰি খেলখন আগুৱাই লৈ গৈছে। তো চাই খুবেই ভাল লাগিছে। তো ইয়াত তো খেল চাই অলপ বৰিং লাগিল। তো খেলৰ মাজতে মই মহাদেৱতে অলপ ছাইডত চাৰ্কাছ চলি আছে। তো যিহেতু মই চোৱাগৈ নাছিলোঁ, তো সেই এপাক চাওঁ বুলি গ'লোঁ। এইফালে হৈছে আপোনাৰ আনন্দ মেলা। এইফালে গাড়ী মানে আপোনালোকে ইয়াত আহিলে দেখিব। তো কোনটো সামগ্ৰীত আপুনি কোনটো নিজৰ নিজৰ পচন্দৰ নিজৰ নিজৰ হেৰিয়ত উঠি মেলাৰ আনন্দ ল'ব পাৰিব। যিহেতু এয়া আহিলোঁ যেতিয়া ভিডিঅ'কে এটা কৰি যাওঁ বুলি তাকে তুলি ল'লোঁ। এয়া হৈছে মেলাৰ দৃশ্য। তো আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। তো এয়া আহি পালোহি বাছত, এয়া ল'ৰাবিলাকক নমাই ল'লোঁ।